জুৰিয়া লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ইফতাৰ অনুষ্ঠিত। অঞ্চলটোৰ প্ৰায় 1000ৰো অধিক লোকে অংশগ্ৰহণ কৰে এই ইফতাৰ অনুষ্ঠানত। ইফতাৰৰ অন্তত অনুষ্ঠিত সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিদ্যালয় কৰ্তৃপক্ষই। এইবুলি মেট্ৰিক পৰীক্ষাত বহা যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকৰ বাবে 2 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বিনামূলীয়া বিজ্ঞান শাখাৰ হেতুবন্ধন ক্লাছ। জুৰিয়া বজাৰত অৱস্থিত জুৰিয়াৰ এইখনি অগ্ৰণী শিক্ষানুষ্ঠানৰ আগন্তুক শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে। আগন্তুক শিক্ষাবৰ্ষৰ বাবে প্ৰি নাৰ্চাৰীৰ পৰা 10ম শ্ৰেণীলৈকে নামভৰ্তি চলি আছে বুলি জনায় বিদ্যালয়ৰ অধ্যক্ষৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই। হয়, প্ৰথমতে মই অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আমি আজি নথৈ আনন্দিত হৈছোঁ কাৰণ পবিত্ৰ ৰমজান মাহৰ উপলক্ষে আমাৰ লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা সমূহীয়াকৈ ৰাইজৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ বাবে আমি এটি ইফতাৰ মেহফিল আয়োজন কৰিছিলোঁ। আমি অভিভাৱক অভিভাৱিকা আৰু সমূহ ৰাইজৰ বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজৰ পৰা যি অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। উল্লেখ কৰিব লাগিব যে এই ইফতাৰ মেহফিলত প্ৰায় 1000ৰো অধিক মানুহে অংশগ্ৰহণ কৰি আমাক আপ্লুত কৰিছে। আমি তেওঁলোকক যথেষ্ট আপ্যায়ন কৰাৰ চেষ্টা কৰিছোঁ আৰু এইখিনিতে আমি এটা খুব ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰিব বিচাৰিছোঁ আজিৰ এই সংবাদমেলৰ যোগেদি। সেইটো হ'ল আমাৰ লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এই বৃহৎ অঞ্চলৰ প্ৰায় 1000ৰো অধিক ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেওঁলোকৰ সুবিধাৰ্থে অহা 2 তাৰিখ সোমবাৰৰ পৰা বিনামূলীয়াকৈ বিজ্ঞান শাখাৰ এটি পাঠদানৰ ব্যৱস্থা আমি কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 10ম পৰীক্ষা পাছ কৰাৰ পিছত তেওঁলোকে বিজ্ঞান শাখাত পঢ়ি তেওঁলোক আগুৱাই যোৱাৰ কাৰণে যিসকলে পণ লৈছে তেওঁলোকক আমি এটা সুবিধা দিব বিচাৰিছোঁ এটা ব্ৰিজ কোৰ্চ হিচাপে, আৰু সেইটো আমাৰ স্কুলৰ মেনেজমেন্টৰ ফালৰ পৰা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আমি আগবঢ়াব বিচাৰিছোঁ। ইয়াত আমাৰ স্কুলত থকা অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পাঠদান কৰা হ'ব, বিজ্ঞানাগাৰৰ ব্যৱহাৰ কৰা হ'ব, স্মাৰ্ট শ্ৰেণী কোঠাৰ ব্যৱহাৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকল যেতিয়া ছায়েন্সত গৈ নামভৰ্তি কৰিব তেতিয়া তেওঁলোকৰ কাৰণে নতুন বস্তুটো যাতে হৈ নাথাকে তাৰ কাৰণে আমি এই পাঠদানৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি জনাব বিচাৰিছোঁ আমাৰ লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এইবাৰৰ পৰা আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইমান দিনে নন ৰেচিডেন্সিয়েল হোষ্টেলৰ ব্যৱস্থা আছিল, এইবাৰ আমি 2টা ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি সম্পূৰ্ণ লজিং আৰু ফুডিঙৰ ব্যৱস্থা এইবাৰ আমি কৰিছোঁ। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ লগে লগে আমি এই হোষ্টেলৰ শুভাৰম্ভ কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকি তেওঁলোক হয়তো দূৰৰ পৰা অহাৰ কাৰণে তেওঁলোকে পাঠদান আমাৰ অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়, গতিকে সেই অভিভাৱকসকলক আমি এই সুখবৰ দিব বিচাৰিছোঁ যে আপোনালোকৰ সেই বহু আকাংক্ষিত হোষ্টেলৰ ব্যৱস্থা লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰীত ইতিমধ্যে সমাপ্ত হৈছে। লগতে আমি আৰু এটা কথা আমি ৰাইজৰ মাজত আমি ক'ব বিচাৰিছোঁ, সেইটো হ'ল আমাৰ ইয়াত ক্লাছ 1ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে মানে ৰাতি থাকিবলৈ অপাৰক কিন্তু তেওঁলোকেও মানে কোচিঙৰ ব্যৱস্থাটো ল'ব বিচাৰে, তেওঁলোকৰ কাৰণেও আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এটি বিশেষ কোচিঙৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। উল্লেখ কৰি আমি খুব আনন্দিত হৈছোঁ যে এইবাৰৰ পৰা আমাৰ ক্লাছ 8, 9 আৰু 10ত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব তেওঁলোক যদি ভৱিষ্যতে গৈ বিজ্ঞান শাখাত নামভৰ্তি কৰি তেওঁলোক ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা কাৰিকৰী শিক্ষা যদি তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে আমি বিশেষ এটা কোৰ্চৰ ব্যৱস্থা কৰিছোঁ এইবাৰৰ পৰা। তেওঁলোকে আমাৰ ইয়াত ক্লাছ 8ৰ পৰাই ফাউণ্ডেশ্যন কোৰ্চত নামভৰ্তি কৰিব পাৰিব। তাত আমি এই নীট, JEE আৰু অন্যান্য কম্পিটিটিভ এক্সামত প্ৰিপেয়াৰ হোৱাৰ কাৰণে যিখিনি লাগে আমি সেইখিনি অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দিবলৈ আমি চেষ্টা কৰিম। সদৌ শেষত আমি লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আমি লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে LKG, UKG তাৰ মানে আমাৰ প্ৰি প্ৰাইমাৰী ছেকশ্যনৰ ছাত্ৰ ছাত্ৰীসকল যদি আমাৰ ইয়াত
এই নন ৰেচিডেন্সিয়েল হোষ্টেলত যদি থাকিব বিচাৰে তেওঁলোকৰ কাৰণে ব্যৱস্থা আছে আৰু আমাৰ কিন্তু নামভৰ্তি ইতিমধ্যে চলি আছে আসন খুব সীমিত প্ৰায় আমাৰ আধাতকে বেছি আসন ইতিমধ্যে নামভৰ্তি সম্পন্ন হৈ গৈছে গতিকে যিসকল অভিভাৱকে নামভৰ্তি কৰিবলৈ ইচ্ছুক হৈ আছে তেওঁলোকক অনতি পলমে আমাৰ বিদ্যালয়ৰ কাৰ্যালয়ত যোগাযোগ কৰি প্ৰস্পেক্টাছ আদি গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো লগতে লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা আমি অসমবাসী ৰাইজক পুনৰবাৰ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা আগন্তুক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আমাৰ যি ৰঙৰ যি উৎসৱ ফাকুৱা আহি আছে তাৰ দৌল যাত্ৰা যি আহি আছে তাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমি আজি ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ সকলোকে my name is Vijay Lohar and I'm very happy to announce you all that our Little Star Senior Secondary School is ready to start our admission and already admission is going on in our school from LKG to higher secondary onwards and the students those who have passed out from the other sections they can come and join to our Little Star Senior Secondary School. Thank you so much. জৰিয়াৰ পৰা আছিকুৰ ৰহমান ৰিপৰ্ট 24 অসম